হেল্ল' ভিউৱাৰ্ছ, আজি এটা ধুনীয়া মই ৰেচিপি লৈ আহিছোঁ। দুবছৰীয়া শিশুৰ কাৰণে একদম উত্তম খাদ্য, একদম ধুনীয়া আৰু মানে সকলো মানুহেই এই ৰেচিপিটো খাব পাৰিব। মই চেনি নিদিয়াকৈ বনাইছোঁ। কেনেকৈনো বনাইছোঁ আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চালে গম পাব। একদম ইউনিক। আৰু কি জানেনে, ঘৰতে থকা বস্তু দি আপোনালোকে এই ৰেচিপিটো হালোৱা এটা বনাইছোঁ। একদম চেনি নিদিয়াকৈ বনাইছোঁ। আৰু কি জানেনে, একদম সকলো লোকে এই ৰেচিপিটো খাব পাৰিব। যিবিলাকে হেল্থ কনচিয়াছ তেওঁলোকেও খাব পাৰিব। সৰু ল'ৰা ছোৱালী কেনেকৈ খাইছে চাওকচোন। মোৰ নাতিটোৱে একদম খুজি খুজি খাইছে, ইমান ধুনীয়াকৈ খাইছে। মানে তেওঁলোকৰ কাৰণে একদম বহুত ভাল, শিশুসকলৰ কাৰণে ভাল খাদ্য। আৰু সকলো লোকেই এই খাদ্যটো খাব পাৰিব। ব্ৰেকফাষ্ট হিচাপে আপোনালোকে খাব। আৰু একদম ইউনিক আৰু একদম ঘৰতে আছে আপোনালোকৰ বস্তু। একদম প্ৰথমৰ পৰা শেষলৈ চাব। যদি ভাল লাগে এটা লাইক কৰি দিব। এতিয়া আহক, প্ৰথমতে কি লাগিব। প্ৰথমতে মই গেছত গৈ মই কিছুমান নাটছ মই দিম। তাৰ কাৰণে মই আধা চামুচ ঘি দিছোঁ। চাওক, আধা চামুচ ঘি দিয়ে মই ধুনীয়াকৈ এই ৰেচিপিটো বনাম। প্ৰথমতে আলমণ্ড দিছোঁ 8-9টামান, তাৰপিছত 10-12টামান কাজু দিছোঁ। ভালকৈ মই ভাজি লৈছোঁ, একদম কম জুইত ভালকৈ ভাজি লৈছোঁ। ভাজি লৈ মই এইখিনি নমাই থৈছোঁ। নমাই থৈ সেইখন কেৰাহীতে মই কি কৰিছোঁ, মই বাদাম দিছোঁ। আমাৰ যে বাদাম, জেনেৰেল বাদাম যিটো, সেই বাদামটো দিছোঁ। মই 2 চামুচ দিছোঁ, আপোনালোকে কমো দিব পাৰে। মই 2 চামুচ দিছোঁ। এতিয়া ভালকৈ মই ভাজি লৈছোঁ। চাওক, অলপ সময় লৈ ভাজি লৈছোঁ। ভাজি লৈ যাতে বাকলিটো উঠি যায়, অলপমান ভাজা ভাজা হয়, এইখিনিও মই নমাই থলোঁ। এতিয়া মই কি কৰিলোঁ, কলা কিচমিচ আৰু জেনেৰেল কিচমিচটো মই ইয়াতে দি দিছোঁ, কিন্তু অকণমানো ঘি দিয়া নাই। সেই যে অকণমান ঘি লাগি আছে কেৰাহীখনত, সেই কেৰাহীখনৰ লাগি থকা কেৰাহীখনৰ ঘিতে মই ধুনীয়াকৈ বনাম। ইয়াতে মই কি জানেনে, মই অকণমানো চেনিৰ ব্যৱহাৰ নকৰোঁ। ধুনীয়াকৈ বনাম। আপোনালোকে চাব মই কেনেকৈ বনাইছোঁ। এতিয়া চাওক, ইয়াতে মই কিচমিচখিনি মই নমাই লৈছোঁ। এতিয়া মই ইয়াতে দিম বগা তিল। বগা তিলো আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল। মই অকণমান দিছোঁ, 1.5 চামুচমান দিছোঁ। এতিয়া চাওক, মই এই যে কাজু বাদাম, আলমণ্ড, তাৰপিছত কিচমিচ এইবিলাক লৈছোঁ, ভাজিছোঁ। বাদাম এইবিলাকো ভাজিছোঁ। বাদামখিনি মই কি কৰিম, চব অলপ অলপ থৈ দিছোঁ ডেক'ৰেশ্যনৰ কাৰণে। এতিয়া মই এই বাদামখিনি মোহাৰি বাদামখিনি বাকলিটো মই গুচাই ল'ম। ভালকৈ জাৰি লৈ তাৰপিছত এইখিনি মই ইয়াতে দি দিলোঁ। দিয়াৰ পাছত এতিয়া মই এইখিনি কি কৰিম, মিক্সাৰ জাৰত দি একদম মিহিন পেষ্ট নকৰোঁ, কিন্তু চাওক চুজি নিচিনা গুৰি গুৰি বনাইছোঁ। এতিয়া চাওক, মই ইয়াতে কি লৈছোঁ, এইটো চাওক, খেজুৰ লৈ মই খেজুৰখিনি মই গুটিকেইটা ওলাই লৈছোঁ। ওলাই লৈ ইয়াতে মই এই যে এইখিনি মই পিচি লৈছোঁ, এইখিনি এটা ছাইডত কৰি লৈছোঁ। সেই মিক্সি জাৰতে মই খেজুৰখিনি দি, খেজুৰ মই 10-12টামান লৈছোঁ। লৈ ইয়াতে পানী দি পেষ্ট এটা বনাই লৈছোঁ। আৰু একদম 2 বাটিমান পানী দি দিছোঁ। 1.5 বাটি বা 2 বাটি দিব। এতিয়া মই কেৰাহী এখন লৈছোঁ। কেৰাহীখন লৈ তাতে মই 4 বাটি, মই এই বাতিৰ জোখত মই 4 বাটি পানী দিছোঁ। যিকোনো আপোনালোকে বাটি বা কাপ জুখিব, তাৰ 4 গুণ পানী দিব। এতিয়া মই ইয়াতে চাগু দিছোঁ। চাওক, চাগু দানা 1 বাটিৰ অকণমান কম দিছোঁ। যেতিয়া পানীখিনি উতল আহিব, তেতিয়া চাগুখিনি ঢালি দিব। ঢালি দিয়াৰ পিছত যেতিয়া 2-3 মিনিট হ'ব, যেতিয়া ট্ৰান্সপাৰেণ্ট হৈ যাব চাগুটো, তেতিয়াহে মই নমাই থ'ম। এতিয়া মই অলপ দেৰি হ'ব দিলোঁ। এতিয়া চাওক, লাহে লাহে মোৰ এইখিনি হৈ আহিছে, দেখিছেনে? 2-3 মিনিট যোৱাৰ পিছত নিজে ধুনীয়াকৈ হৈ যাব। এতিয়া মই নমাই থৈছোঁ। যেতিয়া ট্ৰান্সপাৰেণ্ট হৈ গ'ল, মই নমাই থৈছোঁ। নমাই থৈ মই চেকি লৈছোঁ। চেকি লৈ এতিয়া মই এটা ছাইডত থৈ দিলোঁ। এতিয়া আহক, মই আকৌ গেছত যাম। এনেকুৱা কৰি আপোনালোকে বহুত ৰেচিপি বনাব পাৰিব। এতিয়া মই গেছত গ'লোঁ। গেছত গৈ মই কি কৰিছোঁ, এই চেকনিত যে মই চেকি লৈছোঁ চাগুখিনি, সেই চাগুখিনি মই কেৰাহীত দিছোঁ। কিন্তু জুই দিয়া নাই। মই কেৰাহীত গেছত জুই দিয়া নাই। এতিয়া যে মই এই খেজুৰখিনি যে পেষ্ট বনাই লৈছোঁ, 2 বাটি মই পানী দি লৈছোঁ, সেইখিনি মই চেকি দিছোঁ। ইয়াতে চাওক, ধুনীয়াকৈ চেকি দিলোঁ, দেখিছেনে? ভালকৈ চেকি দিছোঁ। এতিয়া মই ইয়াতে চেকি দি, মই ইয়াতে আৰু এটা ইনগ্ৰিডিয়েণ্টছ দিম।
ধুনীয়া এটা ৰেচিপি বনাম আপোনালোকে চাই থাকিব এতিয়া মই ভালকে হাতেদি লৰাই লৈছোঁ লৰাই লৈ মই আকৌ গেছটো জ্বলাই দিছোঁ জ্বলাই দি মই অকণমান নিমখ দিছোঁ 1 চিকুটমান নিমখ দিছোঁ নিমখ দি মই লৰাই লৈছোঁ এতিয়া ধুনীয়াকৈ গেছটো ধৰাই লৈ উতল আহিব দিছোঁ এতিয়া অলপমান ইলাচি 3টামান দি দিছোঁ এতিয়া চাওক মই ইয়াতে কি দিছোঁ দেখিছেনে তাল মিচিৰি আমি ডাঙৰ সকলেও খাব পাৰোঁ সৰুবিলাকেও খাব পাৰোঁ কিন্তু যাৰ চুগাৰ আছে তাল মিচিৰিটো স্কিপ কৰি দিব তাল মিচিৰি নালাগে দিব যে সৰু বাচ্চাৰ কাৰণে তাল মিচিৰিটো খুবেই ভাল কিন্তু আমি ঘৰতো তাল মিচিৰিয়ে খাওঁ তাল মিচিৰি কেতিয়াবা খাব মন গ'লে মিঠা খাব মন গ'লে তাল মিচিৰি খাওঁ এনেকৈ তাল মিচিৰি দিলোঁ 3-4টামান এনেকৈ যেতিয়া হৈ আহিছে তেতিয়া এই যে সৰু সৰুকৈ যে কাটি থৈছোঁ সেইখিনি মই দি দিছোঁ ভিডিঅ'টো নুঠিল বাদাম কিচমিচ এইবিলাক যে মই পিচি থৈছোঁ মিহিনকৈ সেইটো মই দি দিছোঁ চাওক এটা ধুনীয়া হালোৱা হৈ গৈছে দেখিছেনে এই হালোৱাটো বহুত হেল্ডি দেখিলে আপোনালোকে কোনো তেল ঘি বেছি নাই এতিয়া মই যদি সৰু সৰু বাচ্চাৰ কাৰণে যদি বনায় তেতিয়াহ'লে শেষত এই ডেকৰেশ্যনৰ কাৰণে গোটা গোটা এই মানে নাটছবিলাক নিদিব আৰু বয়সীয়াল মানুহে খালে তেতিয়াহ'লে দিব পাৰে চাওক ইমান ধুনীয়া এটা ৰেচিপি তাল মিচিৰি দি খাব আপোনালোকে ল'ৰা ছোৱালীকো খুৱাব মোৰ কিন্তু নাতিটো খুব ধুনীয়াকৈ খাইছে মানে সি খুজি খুজি খাইছে ইমান ধুনীয়া টেষ্ট পাইছে মানে কিচমিচৰ তাৰমানে এই খেজুৰৰ যিটো টেষ্ট সেই টেষ্টটো আহিছে ফ্লেভাৰটো আহিছে এই ধুনীয়া এটা ৰেচিপি আপোনালোকে ব্ৰেকফাষ্টতো খাব পাৰে নাইবা আপোনালোকে ডিনাৰত যিবিলাকে ভাত নাখায় তেওঁলোকেও এই ৰেচিপিটো খাব পাৰে মোৰ যদি এই ৰেচিপিটো আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰি দিব বেছি যদি ভাল লাগিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ফেচবুক ফ্ৰেণ্ডসকলেও মোৰ ফেচবুকটো ফ'ল' কৰি থ'ব থেংক ইউ